নমস্কাৰ, জয় হিন্দ, জয় ভাৰত সকলোকে স্বাগতম জনাইছোঁ যাদৱ আছাম ইউটিউব চেনেললৈ। এটা বহুতেই ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। জইন ইণ্ডিয়ান আৰ্মি চ'ল্ডাৰ GD ট্ৰেডমেন ক্লাৰ্কৰ যি নেকি ইতিমধ্যে এক্সাম অনুষ্ঠিত হৈ গৈছে, তাৰে ৰিজাল্ট আহি গ'ল। অল অসমৰ ৰিজাল্ট আহি গ'ল। এটা বহুতেই ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সোনকালে ৰিজাল্ট চেক কৰক আৰু কমেণ্ট কৰক আমাৰ কাৰ কাৰ নাম আহিছে আৰু যিসকলৰ নাম আহিছে কংগ্ৰেচুলেশ্যন। ৰানিঙৰ কাৰণে আপোনালোকে প্ৰেক্টিচ জাৰি ৰাখক। আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে থকা অল প্ৰেছ কৰি দিব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আপোনালোকে এনেকৈ অফিচিয়েল ৱেবছাইটলৈ যাব, জইন ইণ্ডিয়ান অফিচিয়েল ৱেবছাইটত, আৰু তাৰপৰা এনেকৈ হেৰিটো বহাই দিব, যিটো ইয়াত ক'ডটো লিখিত আছে JM এইটো যে, তাৰপৰা তাত বহাই দিব। তাৰপিছত এণ্টাৰ ৱেবছাইট এটা আপোনালোকে ক্লিক কৰিব, অকণমান টাইম ৰখিব। ছাৰ্ভাৰ ডাউন হৈ আছে, অলপ টাইম লাগিব, ৰ'ব আপোনাৰ চাই থাকক। তাৰপিছত এনেকৈ অফিচিয়েল ৱেবছাইটটো এনেকৈ খোল খাই যাব। তাৰপৰা আপোনালোকে স্ক্ৰল কৰিব। তাৰপিছত দেখিছে এইটো আপোনালোকে এইটো SCE ৰিজাল্টটো আপোনালোকে দিছে, কমন এণ্ট্ৰেঞ্চ এক্সাম যিটো হৈ গৈছে, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত অল ইণ্ডিয়া যিমান JRO আছে ন, য'ত আৰ্মি ইণ্টাৰভিউ পতা হয়, অগ্নিবীৰৰ ইণ্টাৰভিউ পতা হয়, গোটেইখিনি JRO ইয়াত লিখি থোৱা থাকিব। লিষ্টখন আপোনালোকে পাই যাব, তললৈ স্ক্ৰল কৰিলে চবৰে স্ক্ৰল পাই যাব। তাৰপিছতে আমাৰটো চাবলৈ হ'লে আপোনাৰ যোৰহাট চাব লাগিব, তাৰপৰা শ্বিলং চাব লাগিব। আমাৰ সকলো নাৰেংগীৰো আছে JRO, সেই সকলোৰে আছে। আমি এখন ক্লিক কৰিম, আপুনি চাই থাকক। আপোনালোকক দেখাই আছোঁ আপোনালোকক। আমাৰ যোৰহাটৰ আপুনি এইখন আমাৰ যোৰহাটৰ চাই লওক। যোৰহাট আৰু আমাৰ যিটো ৰিজাল্ট ইয়াতে আপোনালোকে চাইলে পাই যাব। অৰুণাচল প্ৰদেশ আৰু আছামৰ ইয়াত আছে, একেলগে দিছে। তাৰপৰা আপোনালোকে এইটো নাৰেংগী দেখিছে, নাৰেংগীৰ হয়, শ্বিলং হয়। তাৰপিছত আপোনালোকে চাই থাকক ভালকৈ। তাৰপিছত এখন মই লিষ্ট আপোনালোকক PDF এটা ডাউনলোড কৰি দেখাই দিছোঁ। ইয়াত যাৰ নাম আছে সেইসকলে ৰানিং দিবলৈ কোৱালিফাই কৰিছে। ইয়াত আপোনালোকে যিটো PDF আছে ন, PDFটো আপোনালোকে ডাউনলোড কৰি পেলাই PDF ৰিভিউত যাব। এনেই বিচাৰি থাকিবলৈ দৰকাৰ নাই, ডাইৰেক্ট চাৰ্চ কৰিব। ওপৰত গৈ ফাইণ্ড আউট বুলি এটা অপশ্যন থাকিব, চাৰ্চ কৰা বটন এটা থাকিব। তাত আপোনালোকে চাৰ্চ কৰিব। তাত চাৰ্চ কৰাৰ লগে লগে আপোনালোকে দেখিব, তাত যদি আপোনাৰ ইয়াত নাম্বাৰটো মিলিছে তেতিয়াহ'লে আপোনালোকে নেক্সট লেভেলৰ কাৰণে কোৱালিফাই হৈছে। আপোনালোকে সোনকালে চেক কৰক, আৰু যাৰ নাম আহিছে সকলোৱে মোক জনাবলৈ নাপাহৰিব। আৰু এইখনে এতিয়া সকলো ল'ৰা ছোৱালীকে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, আৰু সকলোৰে সুবিধাৰ কাৰণে। এইখিনিয়ে ৰিজাল্ট চাই লওক। ইয়াৰ এইখিনি চবৰে লিখি থোৱা আছে, ট্ৰেডমেন আছে, GD আছে, সকলোৰে আছে। এইখিনি আপোনালোকে চাই লওক, ভালদৰে আপোনালোকে চাই লওক। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু সকলো সুবিধাৰ কাৰণে, বন্ধু বান্ধৱীৰ সুবিধাৰ কাৰণে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিয়ক। জয় অসম, ধন্যবাদ, বন্দে মাতৰম। আকৌ লগ পোৱাৰ আশাৰে।